লাভলিনা বক্সিং একাডেমিৰ শুভ উদ্বোধন উপলক্ষে আজিৰ অনুষ্ঠিত এই সভাত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু আজিৰ দিনটোতে এজুপি বৃক্ষ ৰোপণ কৰি আমি এই লাভলিনা বক্সিং একাডেমি আৰম্ভ কৰিছোঁ। গছ এডাল যেনেকৈ ৰোপণ কৰাৰ পিছত লাহে লাহে সুন্দৰকৈ আগবাঢ়ি গৈ ই এক বিশাল বটবৃক্ষত পৰিণত হয়, তেনেকৈ মই আশা কৰিম যে এই লাভলিনা বক্সিং একাডেমিও এডাল বিৰাট ডাঙৰ বৃক্ষলৈ যাতে ৰূপান্তৰ হয়। আজিৰ এই বিশেষ দিনটোত মই লাভলিনাক আকৌ এবাৰ অভিনন্দন জনাইছোঁ আৰু লাভলিনাৰ লগত সদায়ে এক সবল স্তম্ভ হিচাপে থিয় দি থকা লাভলিনাৰ পিতৃ মাতৃকো মই মোৰ শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। গোলাঘাট জিলাৰ বৰপথাৰৰ পৰা টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰালৈকে লাভলিনাই এক সুদীৰ্ঘ জটিল আৰু প্ৰত্যাহ্বানমূলক পথ সফলতাৰে অতিক্ৰম কৰিছে। 2024 চনৰ পেৰিছ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰাৰ লগতে এছিয়ান চেম্পিয়নশ্বিপ, বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আদিকে ধৰি বহুত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত পদক জয়েৰে লাভলিনাই দেশৰ ক্ৰীড়া ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। অৰ্জুন বঁটা, মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটাৰে বিভূষিত লাভলিনাৰ সফলতাই আমাৰ ৰাজ্যত ক্ৰীড়া আৰু বক্সিঙৰ জনপ্ৰিয়তাক এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। অলিম্পিকত পদক লাভ কৰাৰ পিছত সমাজৰ বাবে যোগাত্মক কিবা এটা কৰাৰ সপোন লৈ লাভলিনাই নতুন প্ৰজন্মৰ ক্ৰীড়াবিদসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যাতে সাহস পায় তাৰ বাবে এই লাভলিনা বক্সিং একাডেমি প্ৰতিষ্ঠা কৰিছে। 2021 চনত লাভলিনাই ক্ৰয় কৰা এই ভূমিত সীমিত পুঁজিৰে একাডেমিখন নিৰ্মাণ কৰি ইয়াক বক্সিং প্ৰশিক্ষণৰ বাবে প্ৰয়োজন হোৱা সকলো সা সুবিধা সন্নিৱিষ্ট কৰিছে। প্ৰশিক্ষাৰ্থীসকলক ইয়াতে অন্তত 100 গৰাকী প্ৰশিক্ষাৰ্থীক যাতে ট্ৰেইনিং দিব পাৰে তাৰ বাবেও ব্যৱস্থা কৰা হৈছে। আমাৰ গ্ৰাম্যাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলে যাতে এই বক্সিং ৰিঙত বা এই বক্সিং একাডেমিত সুবিধা লাভ কৰিব পাৰে তাৰ বাবে বক্সিঙৰ ট্ৰেইনিঙৰ ফিজ মাত্ৰ 500 টকাত ধাৰ্য কৰা হৈছে, যাতে সকলো লোকে বা আমাৰ সকলো উদীয়মান খেলুৱৈ এই সুবিধা গ্ৰহণ কৰিব পাৰে। মই বিশ্বাস কৰোঁ লাভলিনা আমাৰ নৱপ্ৰজন্মৰ বাবে ইতিমধ্যে এক আইকন স্বৰূপ আৰু লাভলিনাৰ ব্যক্তিগত তত্ত্বাৱধানত এই বক্সিং একাডেমিয়ে আমাৰ জাতীয় জীৱনত নতুন প্ৰজন্মৰ মাজত প্ৰেৰণাৰ সৃষ্টি কৰিব আৰু বহুত নতুন লাভলিনাৰ সৃষ্টিত সঁচাকৈ প্ৰেৰণাৰ স্ৰোত হিচাপে এই বক্সিং একাডেমিখনে কাম কৰিব। ইতিহাসৰ পাত লুটিয়ালে আমি দেখা পাওঁ যে বক্সিঙৰ আৰম্ভ হৈছিল 1500 শতিকাত। তেতিয়া এই খেল অৰ্গেনাইজ নাছিলে। এই খেলৰ জনপ্ৰিয়তা বৃদ্ধিত ৰোমানসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। 1700 শতিকাত এই প্ৰতিযোগিতা বা বক্সিঙৰ পুনৰুত্থান ঘটে। 1904 চনত বক্সিঙক অলিম্পিকত অন্তৰ্ভুক্ত কৰা হয়। ভাৰতবৰ্ষত 1950 চনৰ মাৰ্চ মাহত বক্সিঙৰ প্ৰথমখন ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল। অসমৰ বক্সিং ইতিহাসৰ অগ্ৰগামী যাত্ৰাৰ আৰম্ভ কৰিছিল উলুবাৰী বক্সিং ক্লাবে। আজি এনেকুৱা এটা সংযোগ যে ৰাতিপুৱা মই ইয়াত আহিছোঁ
আৰু গধূলি 6টা বজাত মই উলুবাৰী বক্সিং ক্লাবতো যাম গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ কছাৰী বস্তি এলেকাত 1950 চনত উলুবাৰী বক্সিং ক্লাব গঠন হৈছিল 1980 চনৰ পাছৰে পৰা উলুবাৰী বক্সিং ক্লাবৰ প্ৰাংগণতে অসম ভিত্তিত বাৰ্ষিক বক্সিং প্ৰতিযোগিতা আৰম্ভ হৈছিল আৰু এই ক্লাবে অসমৰ হৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাবোৰত প্ৰতিনিধিত্ব কৰিছিল আনহাতে অসমৰ বক্সিং প্ৰসাৰত এক নিৰ্ণায়ক ভূমিকা লোৱাত আগবাঢ়ি গৈছিল আসাম এমএছআৰ বক্সিং এছ'চিয়েশ্যন 1979 চনত স্থাপন হোৱাৰ পৰা এই সংস্থাই প্ৰতি বছৰে আন্তঃজিলা বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে এই সংস্থাই নেশ্যনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলক প্ৰশিক্ষণৰো ব্যৱস্থা কৰে সুপৰিকল্পিত ব্যৱস্থাৰ মাজেৰে বক্সিং খেলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আজি উদ্বোধন কৰা লাভলিনা বক্সিং একাডেমীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিঙত অসমৰ জয়যাত্ৰা আৰম্ভ হৈছিল 2004 চনত সেই বৰ্ষত তুৰ্কীৰ ইস্তানবুলত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক আহমেদ কমাৰ্ট বক্সিং চেম্পিয়নশ্বিপত অসমৰ বাবে প্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিবলৈ প্ৰণামিকা বৰাই সুযোগ পাইছিল আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল 2005 চনত কল্পনা চৌধুৰীয়ে বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক 2006 চনত প্ৰতিভা কছাৰীয়ে 21 সংখ্যক আহমেদ কমাৰ্ট বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক পৰৱৰ্তী সময়ত গুৱাহাটীত অনুষ্ঠিত হোৱা চতুৰ্থ অসম বক্সিং চেম্পিয়নশ্বিপত কল্পনা চৌধুৰীয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল সৰ্বভাৰতীয় বক্সিং সংস্থাই 2011 চনত অনুষ্ঠিত কৰা যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপত মিনি বসুমতাৰীয়ে সোণৰ পদক লাভ কৰি অসমৰ নাম উজ্বলাই তুলিছিল অসমৰ শিৱ থাপাই কেইবাবাৰো বক্সিঙত অলিম্পিকত অংশগ্ৰহণ কৰি অসমক গৌৰৱান্বিত কৰিছিল বিশ্ব বক্সিং চেম্পিয়নশ্বিপত 6বাৰকৈ পদক আজুৰি আনিছিল সমান্তৰালভাৱে অসমৰ ভাগ্যৱতী কছাৰী ফুইলাও বসুমতাৰী যমুনা বড়ো বুলেন বুঢ়াগোহাঁই অমিশা কুমাৰী ভাৰতী ৰুমি গগৈ জয় কুমাৰী লামা জাহ্নৱী গগৈৰ লগতে অন্যান্য কেইবাগৰাকীও বক্সিং খেলুৱে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি পদক অৰ্জনেৰে অসমৰ বক্সিং ক্ষেত্ৰখনলৈ এক উল্লেখযোগ্য অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছিল অংকুচিতা বড়ো 2018 চনত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছিল টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি লাভলিনাই ব্ৰঞ্জৰ পদকেৰে অসমৰ ইতিহাসত অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া হিচাপে নিজৰ চিনাকি দিবলৈ সক্ষম হৈছিল এই ধৰণে যদি আমি চাবলৈ যাওঁ যে বক্সিং এনেকুৱা এটা ক্ৰীড়া য'ত নেকি অসমে এনেকুৱা নহয় যে এজন খেলুৱে ভাল ৰিজাল্ট কৰিছে ইয়াৰ এটা উজ্জ্বল এটা পৰম্পৰা আছে তাৰ মানে বক্সিঙক আমাৰ নতুন প্ৰজন্মই আদৰণি ল'ব পাৰে আমাৰ বক্সিঙক এটা কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব পাৰে কাৰণ অসমে বহু কেইগৰাকী বক্সিং তাৰকাৰ জন্ম দিয়াৰ উদাহৰণ আছে আৰু সেই কাৰণে ডেকা বিশেষকৈ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই যে বক্সিং খেলিব প্ৰেক্টিছ কৰিলে আমাৰ কিবা এটা হ'বনে নহ'ব কাৰণ মই ইমানবিলাক নাম এই কাৰণে পঢ়ি দিলোঁ যে আমাৰ বাবে বক্সিং অচিনাকি নহয় বক্সিং আমাৰ বাবে এক চিনাকি নাম আৰু এই বক্সিঙত ইতিমধ্যে কেইবাগৰাকীয়ে অলিম্পিক খেলিব পাৰিছে অসমীয়াই গতিকে লাভলিনাই যদি অলিম্পিক খেলিব পাৰিছে অংকুচিতা বড়ো শিৱ থাপাই যদি ভাল নাম কৰিব পাৰিছে আৰু অসমৰ বহু উদীয়মান যুৱক যুৱতীয়ে ছাত্ৰ ছাত্ৰীয়ে অনাগত দিনত নিশ্চয় ইয়াতকৈও ভাল সুনাম অৰ্জন কৰিব পাৰিব
প্ৰত্যেক ৰাজ্যৰে একোটা খেলত নেচাৰেল এডভান্টেজ থাকে অসমত বক্সিঙৰ এটা নেচাৰেল এডভান্টেজ আছে কাৰণ ইয়াত এটা ইকোসিস্টেম আছে পুৰণা খেলুৱৈ আছে সংগঠক আছে অৰ্গেনাইজাৰ আছে গতিকে এই বক্সিঙৰ ইকোসিস্টেমটোক আমি যদি ব্যৱহাৰ কৰিব পাৰো আমি আৰু বহুত ভাল বক্সিং খেলুৱৈ আমি সৃষ্টি কৰিব পাৰিম মই লাভলিনাক ইনস্পায়াৰ কৰা নাছিলো কিন্তু কাকতলীয়ভাৱে আজিৰ বক্সিং একাডেমীখন মোৰ কৰ্মক্ষেত্ৰ জালুকবাৰী সমষ্টিতে ইয়াত স্থাপিত হৈছে তাৰ বাবেও মই লাভলিনাক বহু অন্তৰৰ হৃদয়তম কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো মই আশা কৰো যে আমাৰ চন্দ্ৰাৰ স্থানীয় ৰাইজে সদায় চেষ্টা কৰিব যাতে ইয়াতে অহা খেলুৱৈসকল প্ৰশিক্ষাৰ্থীসকল কোনেও যাতে কষ্ট নাপায় কেতিয়াবা কিবা প্ৰয়োজন হলে স্থানীয় ৰাইজে যাতে সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়ায় লাভলিনাই চন্দৰাত এই একাডেমীখন স্থাপন কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় আৰু সেই কাৰণে মই সকলোকে এটাই অনুৰোধ কৰিম ৰাতি 2টা বজাত হওক ৰাতিপুৱা 5টা বজাত হওক ইয়াত যদি কেতিয়াবা লাভলিনাই আমাৰ পৰা সহায় বিচাৰে সকলোৱে যাতে আগবাঢ়ি আহি সহায় কৰে তাৰ বাবে মই অনুৰোধ কৰিম আমাৰ ইয়াতে মাননীয় ক্ৰীড়া মন্ত্ৰী ডাঙৰীয়ানী উপস্থিত আছে আজি যিখিনি কৰা হৈছে লাভলিনাৰ নিজৰ প্ৰচেষ্টাত কৰা হৈছে মই ক্ৰীড়া মন্ত্ৰী ডাঙৰীয়ানীক অনুৰোধ কৰিম যে আমি ইয়াতে এটা হোষ্টেলৰ ব্যৱস্থা কৰি দিব পাৰো নেকি কাৰণ তেতিয়া আমাৰ ইয়াৰে বহুত লৰা ছোৱালীয়ে বাহিৰৰ পৰা ইয়াত আহি থাকিব পাৰিব আৰু হোষ্টেলৰ ব্যৱস্থা কৰিলেও নহব হোষ্টেলত থকা লৰা ছোৱালীৰ খোৱা বোৱাৰ পৰা গোটেই ব্যৱস্থাও চৰকাৰে গ্ৰহণ কৰিব লাগিব কাৰণ তেতিয়াহে দুখীয়া ঘৰৰ লৰা ছোৱালী আহি ইয়াতে আমাৰ খেলত আগভাগ ল'ব পাৰিব ট্ৰেইনিং ল'ব পাৰিব মই আজিয়ে ক্ৰীড়া বিভাগক অনুৰোধ কৰিম যে আপোনালোকে 2 কোটি টকা লাভলিনাৰ এই একাডেমীখনৰ কাৰণে দিব আৰু পৰ্যায়ক্ৰমে দি থাকিব যেনেকে যেনেকে তেখেতে কামত আগবঢ়াই লৈ থাকে তেনেকে দিব যদি ইয়াত মাটি কিনিব খোজে তাৰ কাৰণে দিব হোষ্টেল বনাব খোজে হোষ্টেলৰ কাৰণে দিব আপোনালোকে লাভলিনাৰ লগত আলোচনা কৰি যেনেকে প্ৰয়োজন তেনেকে দি গৈ থাকিব ৰাজ্য চৰকাৰে সকলো সহায় আগবঢ়াব এতিয়া মই 2-3টা বেলেগ কথা ক'ব খুজিছো আমি ৰাজ্যখনত প্ৰত্যেকখন ৰাজ্যই এটা আমাৰ চিনাকি হয় যে আমাৰ সফট পাৱাৰ কিমান খেলা হৈছে এটা সফট পাৱাৰ আজি মণিপুৰ কিমান আগবাঢ়ি গৈছে নাই যোৱা সেই কথা পিছত কিন্তু অলিম্পিকৰ সময়ত বা নেশনাল গেমছৰ সময়ত মণিপুৰৰ নাম ভাৰতৰ সকলো ৰাজ্যই ল'বলগীয়া হয় বিকজ স্পোৰ্টছ ইজ এ স্পোৰ্টছ সফট পাৱাৰ অফ মণিপুৰ আজি আমাৰ ৰাজ্যত লাহে লাহে আমি বহুখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিছো সৰু সজাই ক্ৰীড়া প্ৰকল্প আমাৰ অহা 2 দিনৰ পৰা নেহেৰু ষ্টেডিয়ামত নতুন কাম আৰম্ভ হ'ব আমিনগাঁৱত স্পোৰ্টছ প্ৰকল্প কেইদিনমানৰ পিছত চন্দ্ৰপুৰত কাম আৰম্ভ হ'ব আমাৰ ক্ৰিকেট ষ্টেডিয়াম আৰু অসমৰ প্ৰতিটো সমষ্টিতে আমি ডাঙৰ ডাঙৰ ষ্টেডিয়াম বনাইছো সৰু পথাৰত লাভলিনাৰ জন্মভূমিত আমি লাভলিনাৰ নামেৰে আমি ষ্টেডিয়াম বনাইছো 25 কোটি টকা ব্যয় কৰি এই গোটেই ক্ৰীড়াৰ আন্দোলনটোত আগবঢ়াই নিবলৈ আমি ইমানলৈকে কাম কৰিছো যে নেশনাল গেমছত যদি কোনোবাই পদক পায় লগে লগে আমি চাকৰি দিয়াৰ ব্যৱস্থা কৰিছো আৰু লাহে লাহে যাতে স্পোৰ্টছক বহুত দেউতাক মাকে চিন্তা কৰে যে যদি লৰা ছোৱালীয়ে খেলে পিছত কি হ'ব আজি আমি এইখিনি নিৰাপত্তা দিয়াৰ চেষ্টা কৰিছো যদি খেলে আপোনাৰ লৰা ছোৱালীয়ে নিশ্চিতভাৱে এটা কৰ্মসংস্থান পাব চৰকাৰে তাৰ বাবে দায়িত্ব হাতত লৈছে আৰু আজি আমি স্পোৰ্টছৰ সুবিধা হোৱাকৈ হাই পাৰফৰ্মেন্স সেন্টাৰ কৰিছো যোৰহাটত গুৱাহাটীত কোকৰাঝাৰত য'ত নেকি স্পোৰ্টছৰ ইনজুৰিৰ পৰা আমাৰ ফিজিক্যাল ফিটনেছলৈকে
সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে ক্ৰীড়াবিদসকলক আজি পৰিচালনা কৰাৰ বাবে আমি ব্যৱস্থা লৈছোঁ আমিনগাঁৱত আমাৰ নেশ্যনেল বেডমিণ্টনৰ চেণ্টাৰ অফ এক্সেলেন্স স্থাপন হৈছে আমিনগাঁৱত ডাঙৰ ষ্টেডিয়াম নিৰ্মাণ হৈ আছে 2 এদিনতে সম্পূৰ্ণ হ'ব আজি অলিম্পিক ষ্টেণ্ডাৰ্ডৰ সুইমিং পুল নিৰ্মাণ হৈছে বিভিন্ন ধৰণে আমাৰ স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে এতিয়া আমাক লাগে স্পৰ্টছ হোষ্টেল কাৰণ লৰা ছোৱালীয়ে ঘৰত থাকি 50 কিলোমিটাৰ দূৰত আহি একাডেমিত প্ৰেক্টিছ কৰিব নোৱাৰে সেই কাৰণে এইবাৰ আমি ব্যৱস্থা লৈছোঁ অসমত যাতে 2000 লৰা ছোৱালীয়ে থাকিব পৰাকৈ আমি অহা 5 বছৰৰ ভিতৰত স্পৰ্টছ হোষ্টেল বনাব পাৰো আজি আমি যদি দেখা পাওঁ যে 2000 লৰা আজি আমাৰ গুটেই অসমতে আমি যি ক্ৰীড়াৰ কাৰণে খেল মহাৰণ কৰিছো বহুত ট্যালেন্ট আমাৰ চকুত পৰিছে এইবাৰে খেল মহাৰণৰ পিছত আমি আইডেন্টিফাই কৰিছিলো যে 600 লৰা ছোৱালী এনেকুৱা আছে যাক আগবঢ়াই দিলে তেওঁলোকে বহু আগুৱাই যাব পাৰিব কিন্তু এই 600 লৰা ছোৱালীক এতিয়া আমি আনি কোট ৰাখিম তেওঁলোকক কোনে শিকাব কাৰণ নিজৰ গাঁৱৰ প্ৰতিভাটো গুৱাহাটীলৈ আনি শিকাব লাগিলে আমাক হোষ্টেল লাগে আমাক কোচ লাগে আমাক একাডেমি লাগে আজি আমাক সেই কাৰণে আমি ৰাজ্য চৰকাৰে ট্যালেন্ট সাৰ্চৰ লগতে আমি যাতে 2000 স্পৰ্টছ হোষ্টেল অৰ্থাৎ 2000 লৰা ছোৱালী থাকিব পাৰে আৰু ষ্টেডিয়ামখনৰ কাষতে থাকিব পাৰে যাতে তেওঁলোকৰ কাৰণে আমি একাডেমিখন আৰু হোষ্টেলটোক আমি একত্ৰিত কৰিব পাৰো আমিনগাঁৱত আমি 200 লৰা ছোৱালী থাকিব পৰা হোষ্টেল বনাই আছো সৰু খজাইত আমি 500 লৰা ছোৱালী একেলগে থাকিব পৰা আমি হোষ্টেল বনাব খুজিছো চন্দ্ৰপুৰত বনাব খুজিছো ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামত বনাব খুজিছো আমাৰ উদ্দেশ্যটো হ'ল at any point of time 2000 স্পৰ্টছ প্লেয়াৰক ৰাজ্য চৰকাৰে ৰাখিব ৰাজ্য চৰকাৰে খুৱাব ৰাজ্য চৰকাৰে পিন্ধাব তেওঁলোকৰ এটাই মাত্ৰ কাম হ'ব তেওঁলোকে যাতে ট্ৰেইনিং লয় প্ৰশিক্ষণ লয় আৰু অসমৰ নাম উজ্জ্বলাবৰ কাৰণে তেওঁলোকে যাতে চেষ্টা কৰে অৰ্থাৎ আমি ক্ৰীড়াক অসমৰ সফট পাৱাৰ হিচাপে আমি আগুৱাই লৈ যোৱাৰ বাবে সিদ্ধান্ত লৈছো আৰু আপোনালোকে দেখা পাব যে আজি যেতিয়াই লাভলিনাই হওক হিমাই হওক যেতিয়া মেডেল পাইছিল আমাৰ কিমান প্ৰধানমন্ত্ৰীকে ধৰি সকলোৱে অসমক একনলেজ কৰিছিল আজি আন ক্ষেত্ৰত যিমানে আমি আগবাঢ়ি নাযাওঁ কিয় নেশ্যনেল ৰিকগনাইজেশ্যন সফট পাৱাৰত আটাইতকৈ বেছি এজন যেতিয়া বিজ্ঞানীৰ সৃষ্টি হয় এজন যেতিয়া ক্ৰীড়াবিদৰ সৃষ্টি হয় এজন যেতিয়া ভূপেন হাজৰিকাৰ দৰে সাংস্কৃতিক প্ৰাণৰ সৃষ্টি হয় সেই ৰাজ্যখনৰো গৌৰৱ ইকুৱেলি বাঢ়ে কাৰণ এই গৌৰৱটো অকল খেলুৱৈজনৰ নহয় তেওঁৰ পিতৃ মাতৃ আৰু এণ্টায়াৰ ষ্টেটখনে তাকে লৈ প্ৰাউড কৰে গৌৰৱান্বিত হয় আৰু ভাৰতত আৰু বিশ্বত ৰাজ্যখনৰ নামো উজ্বলি উঠে সেই কাৰণে মই অসমৰ অভিভাৱকসকলক অনুৰোধ কৰিম আমি যেনেকে যেনেকে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই থাকিম আমাৰ যাতে লৰা ছোৱালী সকলকো আপোনালোকে স্পৰ্টছক এটা কেৰিয়াৰ হিচাপে লবৰ বাবে অনুপ্ৰাণিত কৰে আৰু স্পৰ্টছক যদি আমি কেৰিয়াৰ হিচাপে লওঁ অসমেও মণিপুৰ বা আন ৰাজ্যতকৈ আমি ভাল প্লেয়াৰ্ছ আমি ডেফিনেটলি আমি প্ৰডিউচ কৰিব পাৰিম শেষত মই এটা কথাৰে সামৰণি মাৰিম আমি যেতিয়া কোনোবা এজন ব্যক্তি আনতকৈ যেতিয়া অলপ বেলেগ হওঁ সেই ব্যক্তিজনৰ দায়িত্ব বহুত বাঢ়ি যায় আজি যদি সচৰাচৰ আমাৰ 3.5 কোটি অসমত মানুহ আছে সকলোৰে নাম আছে সকলোৰে পিতৃ আছে সকলোৰে পৰিচয় আছে সকলোৱে কাম কৰে কিন্তু অসমীয়া মানুহে ভাৰতীয় মানুহে সকলোৰে নাম নাজানে হয়তো অসমৰ 200-300 মানুহৰ নাম জানে আৰু তাতকৈ যদি বেছিকৈ নাম জানে কেইগৰাকী মানৰ জানে অৰ্থাৎ তেওঁলোকক আমি আইকন বুলি কম আইকন সকলৰ দায়িত্ব অকল নিজক আগবঢ়াই লৈ যোৱা নহয়
নিজে যিখিনি পালে তাক বিলাই দিয়াটোৱে হৈছে আটাইতকৈ ডাঙৰ আইকন আৰু আজি লভলিনাই আমাক এটা ৰাস্তা দেখুৱাইছে সকলো আইকনৰ বাবে ৰাস্তা দেখুৱাইছে যে অকল মোক যিখন ৰাজ্যই আগবঢ়াই লৈ গ'ল যিখন সমাজে মোক আশীৰ্বাদ দিছিলে যিখন সমাজে মোক শুভকামনা দিছিলে অলিম্পিক খেলাৰ আগতে যিখন সমাজে নামঘৰত চাকি জ্বলাই মোৰ সফলতাৰ কামনা কৰিছিল সেইখন সমাজকো কিছু ঘূৰাই দিয়াৰ মোৰ দায়িত্ব আছে আজি লাভলিনাই এটা ৰাস্তা দেখুৱাইছে সেই ৰাস্তা আৰু বহুজনে অনুসৰণ কৰক আমাৰ ৰাজ্যখন আগুৱাই যাওক তাকে কামনা কৰি মই সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in